নিশা মাৰ্ঘেৰিটাৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড নিমিষতে জুইত জাহ গ'ল প্ৰায় 20ৰ পৰা 25খন দোকান পোহাৰ প্ৰায় 1,50 লাখ টকাৰ হা সম্পত্তিৰ জুইত ভস্মীভূত নিশা প্ৰায় 1 মান বজাত অগ্নিকাণ্ড ঘটনা সংঘটিত হয় কোনো দুষ্কৃতিকাৰীয়ে নিশা জুই লগাই দিয়াৰ সন্দেহ স্থানীয় লোকৰ কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানো সম্পূৰ্ণৰূপে অগ্নি নিৰ্বাপিত হোৱা নাই অগ্নি নিৰ্বাপক বাহিনীয়ে বৰ্তমানেও অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে মাৰ্ঘেৰিটাৰ পৰা কিষাণ নানুঙৰ ৰিপৰ্ট টাইম 60 অসম প্ৰায় মানে 2:30 বজাত মানে মোৰ ভাইটি এজন এই দোকানতে হয় ওপৰতে হি গৈ মানে তলত মাত মাতিছে মানে মই তলত থাকোঁ তাৰপৰা লগে লগে গৈ কৈছে যে বোলে দাদা বোলে জুই লাগি গ'ল তাৰপৰা আহি চাইছোঁ পুৰা এটা ছাইড মানে ৰেল আলিৰ ছাইডত এতিয়া জুই লাগি মানে পুৰা হিট হৈ গ'ল আৰু লাহেকৈ ইটো ছাইডলৈ গুচি গ'ল তাৰপৰা অগ্নিবাহী বিভাগক ফোন কৰা হ'ল প্ৰায় মানে আপোনাৰ আধা ঘণ্টা 45 মিনিটৰ পিছতহে আহি পালেহি কিন্তু অহাটো আহিলে ঠিকেই কিন্তু বজাৰ ভিতৰত সোমাব পৰা নাছিলে সেইটো কাৰণে আৰু বেছি মানে হৈ গ'ল মানে মোৰ দোকানত প্ৰায় মানে 8-9 লাখ টকাৰ মানে বস্তু আছিলে এনেও খ্ৰীষ্টমাছ বজাৰ ফেঞ্চি কাপোৰ আনি থোৱা আছিলে সব মানে জুই লাগি শেষ হৈ থাকিলে কিমানখন দোকান অগ্নিকাণ্ডত যা গৈছে প্ৰায় মানে 20-22খন মানে 25খন ধৰি লওক আৰু টোটেলি মানে সৰু সৰু দোকান কিছুমান মাজত সোমাই আছিলে সেইবোৰ মানে জ্বলি শেষ হৈ গ'ল